নমস্কাৰ ভাল খবৰলৈ সকলোকে স্বাগতম আৰু আজিৰ ভাল খবৰটো হৈছে চিকিৎসা সেৱাৰ ক্ষেত্ৰত নগাঁও তথা সমগ্ৰ অসমবাসীৰ বাবে এটা ভাল খবৰ কিয়নো পিত্তনলীৰ অস্ত্ৰোপচাৰৰ বাবে ৰোগীৰ সুবিধা হোৱাকৈ চিকিৎসা সেৱাত সংযোজন কৰা হৈছে এক নতুন অত্যাধুনিক যন্ত্ৰ নগাঁও তথা উত্তৰ পূবত পোন প্ৰথমবাৰৰ বাবে উপলব্ধ হৈছে এক অত্যাধুনিক যন্ত্ৰ পিত্তনলী অস্ত্ৰোপচাৰৰ বাবে ষ্টেণ্ডাৰ্ডাইজেশ্যন নামৰ অত্যাধুনিক অস্ত্ৰোপচাৰৰ এটা যন্ত্ৰ মুকলি কৰা হৈছে নগাঁৱৰ চিকিৎসালয় নিউ কেয়াৰ হস্পিটেলত নতুনকৈ সংযোজন কৰা হৈছে এই যন্ত্ৰটোৰ সহায়ত অতি কম সময় আৰু কম খৰচত সকলো ধৰণৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হ'ব বিশেষকৈ এই যন্ত্ৰটোৰ দ্বাৰা পিত্তনলী অস্ত্ৰোপচাৰ কৰোঁতে ৰোগীয়ে কোনো ধৰণৰ আঘাত নোপোৱাকৈ অস্ত্ৰোপচাৰ সহজেই কৰিব পাৰিব আৰু এই অত্যাধুনিক যন্ত্ৰটিৰ যোগেদি নগাঁওবাসী উপকৃত হোৱাৰ লগতে সমগ্ৰ অসমবাসীও উপকৃত হ'ব এই কথা জনাইছে চিকিৎসালয়খনৰ স্বত্বাধিকাৰী তথা শল্য চিকিৎসক ডক্টৰ ফৰিদুল হুছেইনে অসমৰ চিকিৎসা সেৱাৰ বাবে ভাল খবৰ কিয়নো এক অত্যাধুনিক যন্ত্ৰ চিকিৎসা সেৱাত সংযোজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে অস্ত্ৰোপচাৰসমূহ খুব কম সময়ত আৰু সহজতে উপলব্ধ হ'ব বিশেষকৈ পিত্তনলীৰ অস্ত্ৰোপচাৰ কৰাৰ ক্ষেত্ৰত এই যন্ত্ৰটোৱে বিশেষভাৱে ৰোগীসকলৰ লগতে ডক্টৰসকলকো সহায় কৰিব এই মুহূৰ্তত আমাৰ হাতত চিকিৎসকগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ আজি মানে আমাৰ এটা ভাল খবৰ আছে আমাৰ নিউ কেয়াৰ হস্পিটেলত নতুনকৈ লেপাৰস্কোপি মেচিন এটা লৈছোঁ যিটো একদম লেটেষ্ট ভাৰ্চন হয় এতিয়া এছিয়া পেচিফিকত মাত্ৰ 200 পিচ বিক্ৰী হৈছে আৰু নৰ্থ ইষ্টততো প্ৰথম আমাৰ ইণ্ডিয়াত অনলি 14 মেচিন বিক্ৰী হৈছে এইটো মেচিনৰ উপকাৰিতাটো এইটোৱেই যে আমি যেতিয়া অপাৰেশ্যন কৰোঁ কেতিয়াবা গোলবাৰৰ অপাৰেশ্যন বা কলনিক অপাৰেশ্যন যিবিলাক অপাৰেশ্যন কৰোঁ কিছুমান কমপ্লিকেশ্যন হোৱাৰ সম্ভাৱনা থাকে কিন্তু এইটো মেচিনত এনেকুৱা এটা পদ্ধতি আছে যিটো পদ্ধতিৰে কমপ্লিকেশ্যনবিলাক কম হয় যেনেকৈ ধৰক গোলবাৰৰ অপাৰেশ্যনত সাধাৰণতে মষ্ট কমন কমপ্লিকেশ্যন হৈছে আপোনাৰ পিত্তনলীৰ ইঞ্জুৰি হৈ যোৱা আৰু এবাৰ পিত্তনলীৰ ইঞ্জুৰি হ'লে পেচেণ্টটো বহুত মানে লম্বা চাৰ্জাৰী কৰিব লাগে আল্টিমেটলি পেচেণ্টটোৰ বেয়া হয় বহুত খৰচা হৈ যায় কিন্তু এইটো মেচিনত আমি এটা ডাই ইউজ কৰোঁ যিটোৱে আমাক মানে গাইড কৰি লৈ যায় যে পিত্তনলীটো ইঞ্জুৰি ক'ত হ'ব ক'ত নহ'ব আৰু কিছুমান ক্ষেত্ৰত দেখা যায় যে ধৰক এক্সেচৰি বাইল ডাক থাকে সেইবিলাক আমি মানে এইটো ডাইটো দিয়াৰ পিছত এই ছিষ্টেমটোত আমি ৰিকগনাইজ কৰিব পাৰোঁ কিন্তু এনেই নৰ্মেলি যোনটো মেচিন আছে সেই মেচিনটোত আমি এই এক্সেচৰি ডাক্ট আৰু CVD-টো ৰিকগনাইজ কৰিব নোৱাৰোঁ কেতিয়াবা ডিফিকাল্ট হয় গতিকে এই মেচিনটোৱে মই ভাবোঁ আমাৰ হস্পিটেলত প্ৰথম যিহেতু আমি আনিছোঁ আৰু ৰাইজৰ উপকাৰ হ'ব ৰাইজৰ কমপ্লিকেশ্যন যিবিলাক আগে পিছে হৈ আছিলে এইবিলাকো নহ'ব এতিয়া কম হ'ব তো এইটোৱে উপচাৰিত হ'ব এইটোৱে আপোনালোকক জনাব বিচাৰিছোঁ এই মেচিনটোৰ যোগেদি নতুনকৈ কোনোবা অপাৰেশ্যন কৰা হৈছে নেকি আজি ষ্টাৰ্ট কৰিছোঁ প্ৰথম গতিকে খুবেই ভাল মেচিন ভিজিবিলিটি খুব ভাল যেনেকৈ আগৰ দিনত আপোনাৰ HD আছিলে এতিয়া 4K ওপৰৰ ভাৰ্চনৰ এইটো ভিজনটো গতিকে ক্লিয়াৰলি দেখা যায় কোনো বস্তু মিছ নহয় তাত সেইটোৱে এডভান্টেজ আছে খৰচা কিমানমান হয় মেচিনটো বহুত কষ্টলি যদিও মেচিনটো কষ্টলি হয় আমি বহুত নিয়াৰ এবাউট 1 ইয়াৰত মেচিনটো কিনা গৈছে কিন্তু হ'লেও পেচেণ্টৰ কাৰণে আমি যিটো আগৰ কষ্টিঙত আছিলে সেইটো কষ্টিঙতে কৰিম ওপৰঞ্চি পেচেণ্টে এইটোৰ পৰা বেনিফিটটো পাব আৰু কমপ্লিকেশ্যনবিলাক নহয় মেচিনটোৰ নামটো কি ষ্ট্ৰাইকাৰৰ 1788 পিত্তনলীৰ ইঞ্জুৰিটো আটাইতকৈ ডাঙৰ ডেঞ্জাৰাছ বস্তু গোলবাৰৰ অপাৰেশ্যনটো চব জেগাতে হৈ থাকে সব জেগাতে সব সার্জনেই করে কিন্তু সবতকৈ ডাঙৰ কমপ্লিকেশ্যনটো হ'ল পিত্তনলীৰ ইঞ্জুৰিটো সো এই মেচিনটোৰ দ্বাৰা আমি এই পিত্তনলীৰ ইঞ্জুৰিটো প্ৰিভেণ্ট কৰিব পাৰিম সেইটোৱে আটাইতকৈ ডাঙৰ ইম্পৰ্টেণ্ট তাৰপিছত আৰু বাকী আছে লিভাৰ চাৰ্জাৰীত আমি ডিমাৰ্কেশ্যন কৰিব পাৰি মেনাষ্টমচিছত লিক চান্স কমি যায় এইটো মেচিন ইউজ কৰিলে বহুত এডভান্টেজ আছে বাট আমাৰ ইয়াত মষ্ট কমনলি ইউজ চাৰ্জাৰী যোনটো গোলবাৰৰ অপাৰেশ্যনটো আমাৰ ইয়াত হয় আৰু বাকী হস্পিটেলবিলাকতো হয় সেইটোত পিত্তনলীৰ ইঞ্জুৰিটো আমি কমাই দিব পাৰি এইটো মানে একদম আমাৰ যিবিলাক কমপ্লিকেটেড কেছ থাকে সব কেছটো সমান নাথাকে ইজি নাথাকে যিবিলাক একদম ডিফিকাল্ট কমপ্লিকেটেড কেছ তাত আমি এই মেচিনটোতে আমি পিত্তনলীটো ডিষ্টিংক্টলি দেখা পাওঁ আৰু সেইটো যাতে কাট খাই নাযায় বা ইঞ্জুৰি নহয় আমি সেইটোৰ পৰা বাচি থাকিম নৰ্থ ইষ্টত এইটো প্ৰথম নৰ্থ ইষ্টত এই মেচিনটো প্ৰথম আৰু নগাঁৱতো প্ৰথম
আৰু এই মেচিনৰ দ্বাৰা কি কি অপাৰেশ্যন কৰিব পৰা সব অপাৰেশ্যনে হয় লিভাৰ চাৰ্জাৰীৰ পৰা লেপাৰস্কোপিক যিমান অপাৰেশ্যন আছে এইটো লেপাৰস্কোপিক চাৰ্জাৰীয়ে যিমান কেঞ্চাৰ চাৰ্জাৰীৰ পৰা আৰম্ভ কৰি লিভাৰ চাৰ্জাৰীৰ পৰা আৰম্ভ কৰি পিত্তনলীৰ চাৰ্জাৰী অপাৰেশ্যনৰ পৰা আৰম্ভ কৰি যিমান আছে সব এইটো মেচিনত খালি ইয়াৰ এডভান্টেজটো হ'ল যে আমি মানে আৰ্লি ডিটেক্ট কৰিব পাৰোঁ যদি ক'ৰবাত ব্লাড ছাপ্লাই নাই আমি ব্লাড ছাপ্লাই আছে নে নাই চেক কৰিব পাৰোঁ গতিকে সেই দ্বাৰা পৰা আমি এডভান্টেজটো পাওঁ টেকনিকেলি আমি বহুত ইজি হৈ যায় আমাৰ কাৰণে